পৰজনী বাইদেউ পোনপ্ৰথমে মই তিনিগৰাকী কবিৰ পবিত্ৰ আত্মাক শ্ৰদ্ধা জনাইছোঁ। আগতে আমি এটা মৃতকসকলৰ উদ্দেশ্যে লিখা গান দীপক দাসে সুৰ আৰু কণ্ঠ নিগৰা সেই গানটো আমি উদ্বোধন কৰিব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ চিন্তাৰ ব্যৱহাৰ কৰিব পাৰি। তাৰ বিপৰীতে কবিতাক প্ৰতি বিশ্ব এনেধৰণে ব্যৱহাৰ কৰা হৈছে, তাক লঘু হৈ গৈছে। অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বতে হৈছে। আৰু আমি গদ্যৰ আংগিক ব্যৱহাৰ কৰিলে গদ্যৰ মৃত্যু হ'বগৈ। ভায়লিনা শৰ্মা আমাৰ নলবাৰীৰ গৌৰৱ। যদি ইচ্ছা কৰে তেতিয়াহ'লে প্ৰিয় ব্যক্তিগৰাকীক শ্ৰদ্ধাৰ ব্যক্তিগৰাকীক লগ পাবলৈ সক্ষম হ'ব। গতিকে আজি মোৰ সফল হ'ল, ধন্যবাদ জনাইছোঁ। আধা মৰা মানুহবোৰে বালিত বিচাৰি ফুৰে বালি মাৰি, পাহাৰত কাছ কবি মেথনি উজাই জাকৈ মাৰি মাৰি। খিৰিকীৰে যিমান দূৰলৈ চাব পাৰি তাতোকৈ দূৰত নাছিলা তুমি যিমান ওচৰত আছিলা তাতোকৈ ওচৰত নাছিল গছবোৰ। তাইৰ বয়স 5 কি 6, ইমানেই তাইৰ পৰিচয়। 2 হাত 2 ভৰি 2 চকু লগত লৈ তাই আহিছে ঘৰ এৰি। ফটা ফ্ৰকটোৰে আপোনাৰ ঘৰতে কৰিব গোলামী। চৰম অস্বস্তিত তেওঁ কুচি মচি হাতৰ কাগজ হাতৰ পৰা পিছলি গৈছে। এটা গানৰ অজুহাতত মোৰ গাঁৱৰ আহত যুৱক আনুষ্ঠানিকভাৱে মই এতিয়া বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলি এটা গানৰ বাবে এটা গান আছে, এটা গানৰ বাবে এটা গান হৈ মই ঘূৰি ফুৰিলোঁ বিল ক্লিণ্টনৰ মৰমা ফুলৰ বাগিচা। এডৰা হালধীয়া সৰিয়হ খেতি কৰি একাঠু পানীত নামি তুমি তুলি আছা জলগ্ৰস্ত ধান। ৰ'দৰ চোকা সোমবোৰে তোমাৰ গান। অজস্ৰ কবিতা পাঠ কৰিলোঁ, কবিতা শুনিলোঁ বা নুশুনিলোঁ, কবিতাৰ অনুষ্ঠানত উপস্থিত থাকিলোঁ, কিন্তু কবিতাতকৈ শ্ৰেষ্ঠ এবিধ কবিতা আছে, সেয়া হ'ল নীৰৱতা। এটা গান শেষ হ'ল, এটা গান শেষ হ'ল, যি কাৰণলৈ ৰৈ থাকে সমগ্ৰ জাতি, এই গান শেষ হ'ল। কৰিছিল আৰু সেই 19 বছৰ বয়সতে বিয়াৰ কাৰণেই হওক বা সমাজৰ সংকীৰ্ণতাৰ মনৰ কাৰণেই হওক তেখেতে 5টি সন্তানৰ মাতৃ হৈছিল। তাৰে এটি সন্তান তেওঁ এখন চেলেঙেৰে তেখেতক সম্বৰ্ধনা যাচিব সুনীল গুৰুঙে। সত্যতে মালতীৰ মাটি 20 বিঘা, বগা চাহাবৰ ৰক্ষিতাৰে বকচিচ। মালতী মাংগ্ৰী এই যে নিশ্চ জীৱনৰ সেউজী গোন্ধ। মালতী তুমি কি কানে আফিং সুৰাৰ কি দাপোন। মালতী আপুনি জানে নেকি মালতী কোন? চৰকাৰীৰ গুলীত হত্যা কৰা খবৰটো আপুনি জানে নেকি? মালতী কোন? মুংগৰীৰ শ্বহীদ হোৱা খবৰ জানে নেকি আপুনি? জানে নেকি? সেইদিনা দিগন্তৰ কলীয়া সন্ধ্যাৰ প্ৰান্তই গান্ধীজীৰ চকুহাল কপাই গাইছিল মাংগ্ৰী আৰু নাই। শ্ৰম আৰু বিপ্লৱৰ কোৰাছে গাইছিল ঘনচিৰিছৰ গান। ঘনচিৰিছ গছে সাগছে মাজে মাজে। ধন্যবাদ। মাতাল মানুহ আমি, পথচাৰীক মৃত্যু উপহাৰ দিয়া মাতাল ৰাজপুত্ৰক মাতাল নিশাতেই নিশা হেজাৰ যোজনলৈ আদৰাই নিয়া মানুহ আমি। মৃত্যু লুকুৱাই পেলাবলৈ ৰজা হস্তদহ নৈৰ ওচৰত বিক্ৰী যোৱা মানুহ আমি। ডাঙৰীয়াক তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ। মই ক'লোঁ আকাশলৈ চোৱা হাতীপতি ওলাইছে। তুমি ক'লা নহয় নহয়, ইয়াত আৰু বতাহ নবলে, ইয়াত এতিয়া ফুল নুফুলে, উৰি আহে প্ৰেমিক পখিলা, চৰায়ে বাঁহ নাসাজে।
মই ক'লোঁ তেনেহ'লে নিপাত যাওক মৌন নিশাৰ সকলো চঞ্চলতা। আচলতে ফাগুনৰ সৈতে শিমলুৰ নাথাকে বুজাবুজি। আমি ক'ত আছোঁ জানানে? নলবাৰীৰ মূল টাউনত আছোঁ। জ্যোতিময় বন্ধু কৰণদা কবিতাৰ সভাত মৌন মানুহ শিপুং দা আৰ্টিষ্টৰ এক সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিল? সঁচাই এক অনন্য অনুভৱ। নতুন মানুহৰ সান্নিধ্য লাভ কৰিলোঁ, কবিতাৰে দিনটো উদযাপন কৰিলোঁ। সঁচাকৈ এটা মধুৰ মুহূৰ্ত, স্মৰণীয় দিন আমাৰ কাৰণে। স্মৰণীয় দিন কবিতাৰে দিনটো উদযাপন হৈছে আৰু আমি বহু বিৰতিত মনৰ মানুহবোৰ লগ পাইছোঁ, হয়নে? যাত্ৰাও অনন্য হৈ পৰিছে আমাৰ, ভাল লাগিল। এই পৰিৱেশ দীপাল কৰি ৰাখক আমাৰ জীৱনটো। আমি ক'ত আছোঁ জানানে? নলবাৰীৰ মূল টাউনত আছোঁ। জ্যোতিময় বন্ধু কৰণদা কবিতাৰ সভাত মৌন মানুহ শিপুং দা আৰ্টিষ্টৰ এক সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিল? সঁচাই এক অনন্য অনুভৱ। নতুন মানুহৰ সান্নিধ্য লাভ কৰিলোঁ, কবিতাৰে দিনটো উদযাপন কৰিলোঁ। সঁচাকৈ এটা মধুৰ মুহূৰ্ত, স্মৰণীয় দিন আমাৰ কাৰণে। স্মৰণীয় দিন কবিতাৰে দিনটো উদযাপন হৈছে আৰু আমি বহু বিৰতিত মনৰ মানুহবোৰ লগ পাইছোঁ, হয়নে? যাত্ৰাও অনন্য হৈ পৰিছে আমাৰ, ভাল লাগিল। এই পৰিৱেশ দীপাল কৰি ৰাখক আমাৰ জীৱনটো।